পুনৰ্জনম বাৰু আপুনি বিশ্বাস কৰেনে? যদি নকৰে এই ভিডিঅ'টো আপোনাৰ বাবে। এইখন এখন জন্মকুণ্ডলী লৈ আহিছোঁ। এই জাতকজনৰ জন্ম 2026 চনত 23 এপ্ৰিলত হৈছিলে 11:36 AM। ঠিক আছে, নগাঁৱতে জন্ম। যেতিয়া এই জাতকজন মোৰ ওচৰলৈ আহিছিলে, মানে তেওঁৰ আইতাক আহিছিলে মোৰ ওচৰলৈ, তেতিয়া মই তেওঁক কুণ্ডলীখন দেখি এটা কথা প্ৰেডিকশ্যন কৰিছিলোঁ, এই সন্তানজনৰ জন্ম, এই চলটোৰ জন্ম এইখন ঘৰত আগতেও এবাৰ হৈ গৈছে অলৰেডি। ঠিক আছে, ইয়াৰ কি কাৰণত হৈছে, কি কথা মই সেইটো পিছত জনাম বাৰু। এতিয়া মই কৈছোঁ যে তাৰপিছতে তেওঁ মোক লগে লগে কনফাৰ্ম কৰিলে যে হয়, সেই মাকৰ গৰ্ভতে আৰু এটি সন্তানৰ জন্ম হৈছিলে আগত 2023ত, আৰু সেই সন্তানটি জণ্ডিজ হৈ ঢুকালে। আৰু ছিগনিফিকেণ্ট কথা এইটোৱে যে এইটো জন্মতো তেওঁ সেই সন্তানজনে জণ্ডিজ লৈ আহিছে। এইটো এটা চাইন, কিন্তু এইটোৰ ওপৰত ভিত্তি কৰি এইটো ক'ব নোৱাৰি যে তেওঁ আকৌ এবাৰ জন্ম হৈছে। মই কিয় প্ৰেডিকশ্যন কৰিছিলোঁ, কাৰণটো তেওঁৰ এখন চাওক কৰ্কট লগ্নৰ জন্মকুণ্ডলী আৰু তেওঁৰ ৰাশি হৈছে মিথুন, সেইটো ইম্পৰ্টেণ্ট নহয়। কিন্তু চন্দ্ৰমা যোনটো তেওঁৰ নক্ষত্ৰ, জন্ম নক্ষত্ৰ, সেইটো হৈছে পুনৰ্বসু, আৰু সেইটো নক্ষত্ৰতে গুৰু আছে। গতিকে এইটো কথাই কয় যে পুনৰ্বসু নক্ষত্ৰৰ ইয়াৰে এইটোৱে অৰ্থ যে পুনঃবসু মানে এগেইন লিভ, এগেইন বাস কৰিবলৈ আহিছে। কিন্তু ইয়াত গুৰু সেই পুনৰ্বসু নক্ষত্ৰত বহি যোৱাৰ কাৰণে সেই সন্তান, এইটো আমি ক'ব পাৰোঁ যে সেই সন্তানজনে একেটা ঘৰতে আকৌ আহিছে, সেই চলটো মানে আকৌ ঘূৰি আহিছে। তেওঁৰ কিবা কাম হয়তো ৰখি গৈছে এইখন ঘৰত, সেইটো কাৰণে। আৰু মেইনলি তেওঁলোকে তেতিয়া মোক জনালে যে ভগৱানৰ কৃপাত আচলতে সেই সন্তানজনৰ আকৌ জন্ম হৈছে 3 বছৰমান মূৰত। ঠিক আছে, আৰু তেওঁলোকে মোক জনালে যে হনুমানজী তেওঁলোকে সেৱা কৰে, আচলতে বজৰংবলী আপোনালোকেতো জানেই তেওঁৰ কৃপা কেনেকুৱা। গতিকে সেই বজৰংবলী কৃপাত মাত্ৰ সেই সন্তানটি আকৌ একেখন ঘৰত একেজনী মাকৰ পেটত ঘূৰি আহিছে। ঠিক আছে, এতিয়া কথাটো হ'ল কি, এই পুনৰ্বসু নক্ষত্ৰত যে গুৰুৰ যে জন্ম হ'ল যে, সেইটোৱে অকল চাইন নহয় যে তেওঁ আকৌ এইখন ঘৰলৈ ঘূৰি আহিছে। বৰঞ্চ তেওঁলোকৰ তেতিয়া মই সুধিলোঁ যে আপোনালোকৰ আগৰ যে সন্তানজন জন্ম হৈছিলে আৰু তেওঁ কেতিয়া মৃত্যু হৈছিলে আপুনি মোক কাইণ্ডলি জনাব পাৰিবনে? আপোনাক মই এটা প্ৰমাণ দেখুৱাম। প্ৰমাণটো কি চাব, এইটো জন্মত তেওঁ যোনটো জন্মৰ দশা পাইছে সেইটো গুৰুৰ দশা পাইছে, গুৰুৰ মহাদশাত জন্ম হৈছে। আৰু ছিগনিফিকেণ্ট কথা এইটো যে আগৰ জন্মত তেওঁৰ বৃশ্চিক লগ্ন কুণ্ডলী আছিলে, মান্দি গুলিকা লগ্নত বহি আছে, মংগল লগ্নৰ মালিক হৈ পেলাই অষ্টমত গুচি গৈছে, বহুত কমজোৰ অৱস্থাত আছে। ঠিক আছে, কেতুৰ প্ৰভাৱত আছে, কেতুৰ দৃষ্টিত আছে, কেতুৰ নৱম দৃষ্টিত আছে। গতিকে আগৰ জন্ম, সেইটো কাৰণে বেছি দিন জীয়াই থাকিব নোৱাৰিলে, সেইটো আমি কুণ্ডলীপা দেখা গৈছে। কিন্তু চাওক 2023ৰ তেওঁৰ ছেপ্টেম্বৰত ঢুকাইছিলে 2023ৰ আগৰ সন্তানটো। আৰু কথাটো হ'ল কি, এই মুন, ছান আৰু জুপিটাৰৰ দশাত তেওঁ ঢুকাইছিলে আচলতে আগৰ জন্মত। আৰু সেই য'ত এৰিছিলে আচলতে জুপিটাৰৰ দশাত তেওঁৰ যে মৃত্যু হৈছিলে, সেই জুপিটাৰ দশা পাই তেওঁ এইটো জন্মত তেওঁ আৰম্ভ হৈছে। মানে যোনখিনি জেগাত এৰিছিলে একজেক্ট সেই পইণ্টটোৰ পৰাই তেওঁৰ মানে এই চ'ল জাৰ্ণিটো ষ্টাৰ্ট হয়। চ'ল জাৰ্ণিটো আচলতে সেইটোৱেই, আপোনাৰ ক'বলৈ গ'লে বডিৰ একো জাৰ্ণি নাই, বডি জাৰ্ণিটো ইমানটোৱেই, জাষ্ট আপুনি জন্ম হ'ল আৰু এইটো জন্মত আপুনি মৃত্যু হৈ গ'ল, বডিটো আপোনাৰ জ্বলাই দিলে চেছ। কিন্তু চ'লটো আপোনাৰ জাৰ্ণি এটাৰ পিছত এটা কৰিয়ে থাকে, কণ্টিনিউ জাৰ্ণি কৰে চ'লে। ঠিক আছে, যেতিয়া বৰংচ আপুনি যেতিয়া শুৱেও সেইটো সময়তো চ'ল জাৰ্ণি হয় বহুত। আৰু এনেকুৱা ধৰণৰ আপোনাৰ মনত আহে যে এইটো ঘটনা মই আগত দেখিছোঁ, সেই চ'লটোৱে সেই বস্তুটো আগত দেখিছে, সেই বস্তুটো অনুভৱ কৰিছে, সেইটো কাৰণে আপোনাৰ লাগে যে এই বস্তুটো মোৰ লগত আপোনাৰ আগতো হোৱা নিচিনা লাগিছে। গতিকে তেনেকুৱা ধৰণৰ কথা। যিহেতু তেওঁৰ এইটো জন্মত পুনৰ্বসু নক্ষত্ৰত জন্ম হৈছে আৰু গুৰু চন্দ্ৰৰ লগত পুনৰ্বসু নক্ষত্ৰত আছে, গতিকে মই প্ৰেডিকশ্যন কৰিছিলোঁ যে একে মাকৰ
মানে একে মাকৰ পেটত বা একেখন ঘৰত তেওঁ এগেইন জন্ম পাইছে আৰু এই মোৰ প্ৰেডিশ্যনটো 100% একুৰেট আছিলে জয় শ্ৰীৰাম